এসময়ৰ কথা এজনী বুঢ়ী আছিল তেওঁ এজাক গৰু পুহি কোনো মতে টুক টুক টাক টাক কৈ খাই বৈ আছিল কৃষ্ণ কৃষ্ণ শুবলে যাওঁ প্ৰভু হে প্ৰভু দীঘল ঠেঙে নেপায় যেন আৰু কৃষ্ণ কৃষ্ণ বহুত দিন মাংস খোৱা নাই বুঢ়ীৰ ঘৰৰ পৰা গৰু এটা আনোগে আজি বুঢ়ীৰ ঘৰৰ পৰাই ভাল গৰু এটা চুৰ কৰিব লাগিব বাৰু বুঢ়ী শুই লওক কোনটো গৰু ভাল কোনটো গৰু বেয়া কেনেকৈ চিনিম যিটো গৰুৱে টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব এইটো বৰ কাটন গৰু ইয়াকেই নিব লাগিব আই মোক দীঘল ঠেঙে পালে আই মোক দীঘল ঠেঙে পালে এইটো গৰু নহয় ঐ বুঢ়ীয়ে কোৱা দীঘল ঠেঙীয়াহে পালে ঐ দীঘল ঠেঙীয়াই পালে ঐ বুঢ়ীয়ে কোৱা দীঘল ঠেঙীয়াটোৰ পৰা কেনেকৈ বাচিম কেনেকৈ বাচিম এতিয়া ই দেখোন ডিঙিটো মুকুতাই ধৰিছে ই দীঘল ঠেঙীয়া নহয় ই ঘাৰ মুকুটোৱাহে আইঐ নেজডাল মোৰ ছিগিলো মোৰ নেজডাল ছিগিলো মোক ঘাৰ মুকুটোৱাই নহয় পেপাকৰ হাইহে পাইছিল নেজডাল নাই বাঘে পালে মোক খাব সেয়েহে ৰাতিটো ইয়াতে গছজোপাৰ ওপৰতে কটোৱাই ভাল হ'ব আমি হৈছোঁ বনৰ ৰজা এইটো বৰ লাজৰ কথা হ'ল গতিকে আজিয়েই পেপা কহাৰ বিৰুদ্ধে যুদ্ধ কৰিব পেপা কহা আজি ক'ত সাৰিবি তোক আজি সুদাই নেৰিও তোক আজি আমি খাম খৰা চাবি আইঐ আমাকো পেপা কহাই পালো পলা আইঐ পলা আইঐ পলা